এতিয়া আপোনালোকৰ ওপৰত দলটোৰ গুৰু দায়িত্ব পৰিব। আপোনালোকৰ ব্যৱহাৰ পাতি, কথা বতৰা, চাল চলন এইবিলাক যদি ভাল হয় দলৰ কাৰণে ভাল হ'ব। আপোনালোকৰ যদি বডি লেংগুৱেজ বদলি হয়, ZPC হ'লো বুলি, AP মেম্বাৰ হ'লো বুলি, ৱাৰ্ড মেম্বাৰ হ'লো বুলি অহংকাৰ যদি হয়, তেতিয়া দলৰ গ্ৰাফ তললৈ নামিব। সেইকাৰণে আজি আপোনালোকক আমি যে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, আমাৰ আনন্দৰ বহিঃপ্ৰকাশ এখনি গামোচাৰে আপোনালোকক আমি কৰিম আৰু আপোনালোকৰ দায়িত্ব সম্পৰ্কে আপোনালোকক আচলতে দলটোৰ হৈ আপোনালোকে নিষ্ঠাৰে কাম কৰিবৰ কাৰণে আজিৰ দিনটোত আমি ভৰসা কৰিম আপোনালোকৰ ওপৰত। বিয়া বাৰু পাতিলে যে ভৰসা কৰে নহয়, ৰাইজ ভৰসা কৰে নে নকৰে? আমাৰ গাঁৱলীয়া সমাজত ভৰসা কৰে। আমি ২৬ৰ নিৰ্বাচনৰ কাৰণে আজি আপোনালোকৰ ওচৰত আমি ভৰসা কৰিম। আচলতে আপোনালোকৰ কাম কাজ যদি বেয়া হয়, ২৬ৰ নিৰ্বাচনত আমাৰ ফল বেয়া হ'ব। আপোনালোকৰ যদি কাম কাজ ভাল হয়, ব্যৱহাৰ পাতি ভালদৰে থাকে, আপোনালোকে যদি জ্যেষ্ঠজনক সন্মান, কনিষ্ঠজনক মৰম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শক লৈ পেলাই, দলৰ আদৰ্শক লৈ পেলাই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দক্ষতাৰে যেনেকৈ কাম কৰিছে, এইবিলাকৰ আমি প্ৰচাৰৰ মাজেৰে প্ৰতিটো আঁচনি সফল কৰিবৰ কাৰণে আমি যদি নিজকে নিয়োজিত কৰোঁ, তেতিয়াহ'লে এনে কোনো শক্তি নাই যে ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গক খহাবলৈ কংগ্ৰেছ দল নালাগে, আৰু তেওঁলোকে 10টা দল লগ খালেও ইয়াত ভাৰতীয় জনতা পাৰ্টিক হিলাব তেওঁলোকে নোৱাৰে। মানে এইটোৱে হ'ল কথা। কংগ্ৰেছ দলে বদনাম গাই পেলাই কিবা কৰিব, অন্যান্য দলবিলাকে বদনাম গাই পেলাই কিবা কৰিব, কিন্তু আমি নিজৰ কৰ্মৰ জৰিয়তে দলটোৰ ভেটি শক্তিশালী কৰিব লাগিব। নিজৰ কৰ্মৰাজিৰে মানুহক সন্তুষ্ট কৰিব লাগিব। সেইকাৰণে আমি প্ৰত্যেকেই জনপ্ৰতিনিধি। এৰিয়াটো সৰু হ'ব পাৰে, আপোনালোক প্ৰত্যেকেই কিন্তু মিনি MLA। এটা গাঁও পঞ্চায়তত 10জন ৱাৰ্ড মেম্বাৰ, 10জন মিনি MLA, তাৰ পৰা হ'ব প্ৰেচিডেণ্ট, তাৰ পৰা আছে আঞ্চলিক পঞ্চায়তৰ সদস্য। বিধানসভা সমষ্টিটো 4 ভাগ কৰি দিলে 4জন মিনি MLA। গতিকে আপোনালোকে দলৰ ভেটি 5 বছৰৰ কাৰণে আপোনালোকে দায়িত্ব পাইছে। যিদিনা শপত ল'ব, সেই শপত লোৱা দিনটোৰ পৰা 5 বছৰৰ কাৰণে স্থানীয় চৰকাৰৰ দায়িত্ব আপোনালোকে পাইছে। দিল্লীত আমাৰ চৰকাৰ আছে, দিছপুৰত আমাৰ চৰকাৰ আছে, ৰাজ্য চৰকাৰ আছে, আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাটো হৈছে স্থানীয় চৰকাৰ। স্থানীয় চৰকাৰে যদি ভাল কাম কৰে, আমাৰ জনসাধাৰণ আমাৰ ওপৰত সন্তুষ্ট হৈ আমাৰ ভেটি শক্তিশালী কৰিব। স্থানীয় চৰকাৰে যদি মানুহৰ মনত দুখ বেজাৰ দিয়ে, ব্যৱহাৰ পাতি বেয়া কৰে, উন্নয়নমূলক কামত অহা টকা পইচা যদি আত্মসাৎ কৰে, PMY ঘৰ, অৰুণোদয় ঘৰৰ হিতাধিকাৰীৰ পৰা যদি পইচা লয়, তেতিয়াহ'লে আমাৰ দলৰ আদৰ্শৰ বিপৰীতে যোৱা হ'ব আৰু দলটোৰ ক্ষতি হ'ব।